শান্তি 11 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাৰ সহায়কাৰী হৈ এই কলিযুগী পাহাৰক স্বৰ্ণিমযুগী কৰি তুলিব লাগে। পুৰুষাৰ্থ কৰি নতুন সৃষ্টিৰ কাৰণে প্ৰথম শ্ৰেণীৰ আসন সংৰক্ষণ কৰিব লাগে। প্ৰশ্ন: পিতাৰ দায়িত্ব কৰ্তব্য কি? কোনটো দায়িত্ব পালন কৰিবলৈ পিতা সংগমত আহিবলগীয়া হয়? উত্তৰ: বেমাৰী আৰু দুখী সন্তানসকলক সুখী কৰি তোলা, মায়াৰ জালৰ পৰা উলিয়াই সুখ দিয়া, এয়া হৈছে পিতাৰ দায়িত্ব কৰ্তব্য, যিটো সংগমতহে পিতাই পালন কৰে। পিতাই কয়, মই তোমালোক সকলোৰে বেমাৰ দূৰ কৰিবলৈ, সকলোৰে ওপৰত কৃপা কৰিবলৈ আহিছোঁ। এতিয়া পুৰুষাৰ্থ কৰি 21 জনমৰ কাৰণে নিজৰ উচ্চ ভাগ্য গঢ়ি লোৱা। ধাৰণাৰ বাবে মুখ্য সাৰ: নিজক ব্ৰহ্মা মুখ বংশাৱলী বুলি বুজি পৰিপক্ক পবিত্ৰ ব্ৰাহ্মণ হ'ব লাগে। কেতিয়াও নিজৰ এই ব্ৰাহ্মণ কুল কলংকিত কৰিব নালাগে। 2. পিতাৰ সমান নিৰাকাৰী, নিৰহংকাৰী হৈ নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিব লাগে। আত্মিক সেৱাত তৎপৰ হৈ থাকিব লাগে। বৰদান: স্নেহৰ শক্তিৰে মায়াৰ শক্তি সমাপ্ত কৰোঁতা সম্পূৰ্ণ জ্ঞানী হোৱা। স্নেহত সমাহিত হোৱাটোৱেই সম্পূৰ্ণ জ্ঞান। স্নেহ ব্ৰাহ্মণ জন্মৰ বৰদান। সংগম যুগত স্নেহৰ সাগৰে স্নেহৰ হীৰা মুকুতাৰ থালি ভৰাই দি আছে। সেয়েহে স্নেহত সম্পন্ন হোৱা। স্নেহৰ শক্তিৰে পৰিস্থিতিৰূপী পাহাৰ পৰিৱৰ্তন হৈ পানীৰ সমান পাতল হৈ যাব। মায়াৰ যেনেকুৱাই ভয়ানক ৰূপ বা মাৰ্জিত ৰূপে বিৰুদ্ধাচৰণ নকৰক, ছেকেণ্ডত স্নেহৰ সাগৰত সমাহিত হৈ যোৱা, তেতিয়া স্নেহৰ শক্তিৰে মায়াৰ শক্তি সমাপ্ত হৈ যাব। শ্লোগান: তন মন ধন, মন বাণী আৰু কৰ্মৰে পিতাৰ কৰ্তব্যত সদায় সহযোগী হোৱাজনেই যোগী। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমনী হ'বলৈ আজিৰ অব্যক্ত সংকেত। যি সেৱাই অসন্তুষ্ট কৰে সেয়া সেৱা নহয়। সেৱাৰ অৰ্থ হৈছে পুষ্টিকৰ ফল দিওঁতা সেৱা। যদি সেৱাত অসন্তুষ্টতা থাকে তেন্তে সেৱা এৰি দিয়া, কিন্তু সন্তুষ্টতা নেৰিবা। সদয় সদৰ ইচ্ছাৰ পৰা দূৰৈত সম্পন্ন হৈ থকা, তেতিয়া সমান হৈ যাবা। ওম শান্তি।